অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী ডিজিপি জিপি সিঙক সকিয়নি উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দুমাহৰ ভিতৰত অসম আৰক্ষীক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ জনোৱা হৈছে এগৰাকী অধিবক্তাক হেণ্ডকাফ লগাইছিল পাণবজাৰ আৰক্ষীয়ে ২০১৬ চনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল অধিবক্তাগৰাকী এজন গৃহৰক্ষীয়ে হোৱা কাজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন পৰৱৰ্তী সময়ত আদালতে দোষমুক্ত ঘোষণা কৰিছিল অধিবক্তাজনক হেণ্ডকাফ লগোৱাৰ বিৰুদ্ধে হৈছিল আদালতৰ দ্বাৰস্থ ২০২১ত আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিছিল লেখ আবেদন অৱশেষত গুৰুত্বপূৰ্ণ ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দণ্ডাধীশৰ অনুমতি অবিহনে অভিযুক্তক হেণ্ডকাফ লগাব নোৱাৰে আৰক্ষীয়ে সন্দৰ্ভত আছে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা হেণ্ডকাফ লগোৱাৰ ফলত অধিবক্তাজনৰ সন্মান হানি হোৱাৰ অভিযোগ ক্ষতিপূৰণ হিচাপে অসম আৰক্ষী অধিবক্তাগৰাকীক দিব লাগিব ৫ লাখ টকাৰ ক্ষতিপূৰণ তাৰমানে আমাৰ ইয়াতে দেখা যায় যে আৰক্ষীয়ে মানুহ এৰেষ্ট কৰাৰ লগে লগে কি হয় ৰুটিন এক্সাৰচাইজ হিচাপে মানুহ হেণ্ডকাপিং কৰি দিয়ে যেতিয়া প্ৰডিউচ কৰে মেজিষ্ট্ৰেটৰ ওচৰত ২৪ ঘণ্টাৰ ভিতৰত তেতিয়া হেণ্ডকাপ লগাই দিয়ে তো এই হেণ্ডকাপটো একচুৱেলি সুপ্ৰিম কোৰ্টে বহুত আগতে কৈ থৈছে ৩টা জাজমেণ্টত যে হেণ্ডকাপিংটো এজ এ ৰুটিন এক্সাৰচাইজ কৰিব নালাগে হেণ্ডকাপিং যদি কৰিব লাগে তেতিয়া আপোনাৰ মেজিষ্ট্ৰেটৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব তেতিয়া হেণ্ডকাপ কৰিব পাৰিব কিন্তু আমাৰ ইয়াতে এই বস্তুটো ফ'ল' হোৱা নাছিলে সেনেকুৱা এটা কেছ হৈছিলে য'ত আছামীজন এজন অধিবক্তা হয় তেওঁ সেই কেছৰ পৰা খালাচো পালে তেতিয়া মই সেই আছামীজনৰ হৈ পেলাই এখন ৰিট পিটিশ্যন ফাইল কৰিছিলোঁ হাইকোৰ্টত কম্পেনচেশ্যন বিচাৰি তো যোৱাকালি এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট দিলে আমাৰ অনাৰেবল হাইকোৰ্টে তাত কৈছে যে হেণ্ডকাপিংটো সুপ্ৰিম কোৰ্টে যিটো ডাইৰেকশ্যন দিছে সেই ডাইৰেকশ্যনটো মানিব লাগিছিলে আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনটো নমনাকৈ হেণ্ডকাপিং কৰাৰ কাৰণে তেওঁক ৫ লাখ টকা কম্পেনচেশ্যন এৱাৰ্ড কৰিছে তো এইটো এটা খুব লেণ্ডমাৰ্ক জাজমেণ্ট হয়